শেহতীয়াকৈ অসম আৰক্ষীয়ে বিদেশীৰ নামত সংখ্যালঘু ৰাইজক কৰা হাৰাশাস্তিৰ বিষয়ে মন্তব্য কৰে জনিয়াৰ বিধায়ক হাফিজ ডক্টৰ ৰফিকুল ইছলামে। আৰু এটা কথা কওঁ, মই বিধায়কৰ হেৰি কৈছো, আপোনালোকে জানে সুপ্ৰিম কোৰ্টৰ এটা অৰ্ডাৰ আছে যে 2 বছৰতকৈ বেছি এজন মানুহক ডিটেনশ্যন কেম্পত ৰাখিব নোৱাৰে। তো যোৱা দিনবোৰত যিসকল মানুহক ডিটেনশ্যন কেম্পত থৈ দিছিল, এইসকল মানুহ 2 বছৰ 3 বছৰ 4 বছৰ জেল খাটি সুপ্ৰিম কোৰ্টৰ সেই অৰ্ডাৰ মৰ্মে তেখেতসকলে বেলত আহিল, বাহিৰত আহিল, আকৌ সেই মানুহখিনি নি ভৰাইছে। আৰু সেই মানুহখিনি সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ অনুযায়ী তেখেতসকলে বেলত বাহিৰত আহিল, আকৌ কিয় এই মানুহখিনি গ্ৰেপ্তাৰ কৰা হ'ল? মুখ্যমন্ত্ৰী ডাঙৰৰ পৰা মই জানিব বিচাৰিছো, আপুনি হোম মিনিষ্টাৰ, আপুনি খবৰ লওক, আপোনাৰ এই বৰ্ডাৰ বিভাগৰ মানুহ, পুলিচৰ মানুহখিনি এই কাণ্ড কিন্তু কৰিছে। সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ অনুযায়ী তেখেতসকলে বেলত আহিছে, আৰু 2 বছৰ তেখেতসকলে 3 বছৰ 4 বছৰ ডিটেনশ্যন কেম্পত আছিল, আৰু তেখেতসকলতো বিদেশী নহয়। যদি বিদেশী হলহেঁতেন নিশ্চিতভাৱে আপোনালোকে সেই দেশৰ লগত প্ৰত্যাৱৰ্তন চুক্তি অনুযায়ী আপোনালোকে পঠাব পাৰিলেহেঁতেন, কিন্তু আপোনালোকেতো পঠাব পৰা নাই, কাৰণ এই মানুহখিনিৰ কোনো কিবা বিদেশৰ লগত নাই। এই মানুহখিনি ডিটেনশ্যন কেম্পৰ পৰা ওলাই আহি আকৌ মা দেউতা, ল'ৰা ছোৱালী, ভাই ভনীৰ মাজত সমাজত আছে, তেখেতসকলে বসবাস কৰি আছে। গতিকে কিয় এই মানুহখিনিক যন্ত্ৰণা দিছে? অত্যাচাৰৰ এটা সীমা থাকিব লাগে, এই সীমা চেৰাই অত্যাচাৰ নকৰিব। এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰক আপোনালোকৰ যোগেদি আহ্বান কৰিছো যে পুলিচৰ মানুহে এই কামবিলাক কিয় কৰি আছে, সেইখিনি মুখ্যমন্ত্ৰী ডাঙৰে সংজ্ঞান ল'ব লাগে। আৰু যদি তেখেতসকলে নকৰে, গণতান্ত্ৰিক পদ্ধতিত মই আপোনালোকক কৈছো, চৰকাৰে ভাৰতীয় নাগৰিকক হাৰাশাস্তি যদি বন্ধ নকৰে, গণতান্ত্ৰিক পদ্ধতিত আমি আন্দোলনত থাকিম, আৰু এই মানুহখিনিৰ কাৰণে গণতান্ত্ৰিক পদ্ধতিত ভাৰতীয় নাগৰিকৰ কাৰণে আমি যুঁজি যাম, আন্দোলন কৰিম। আমি কোৰ্ট কাছাৰীতো আইনী যুঁজ যুঁজিম, আৰু ৰাজপথতো আমি গণতান্ত্ৰিক পদ্ধতিত আমাৰ সংগ্ৰাম চলিব। এই কথাখিনি আপোনালোকৰ যোগেদি জনাইছো।